নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মই এটা কিটিপ দেখাম। আৰু হুণ্ডা এখন স্কুটি BS6 জানে এই স্কুটিখন মেইন ষ্টেণ্ডডালৰ বহুত প্ৰব্লেম হয়। কোম্পানী এনেকুৱা ঘাটিয়াকৈ বনালে, এই চিষ্টেমটো চব ঠিকে কৰিলে, এই চিষ্টেমটো ভাল নিদিলে। এতিয়া মই কেনেকৈ সহজতে মই ঠিক কৰিব পাৰি, ৰিপেয়াৰিং কৰিব পাৰি, মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু মই কেনেকৈ কৰিছোঁ চাওক সকলোৱে। আৰু এনেকৈ কৰিলে খুব সুন্দৰভাৱে আৰামত ঠিক হৈ যায়। এতিয়া মই ড্ৰিল মাৰি ধুনীয়াকৈ দেখিছে নাই তাৰ কৰি মিলাই এতিয়া মই বলটো চিষ্টেম কৰিম। আৰু যিসকল বন্ধু মোৰ ভিডিঅ'টো চাই আছে সকলোকে সম্পূৰ্ণকৈ চাবলৈ মই অনুৰোধ জনালোঁ। আৰু লগ পাৰিলে আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু চব এইটো হৈ গ'ল। এতিয়া মই ডাই মাৰি থ্ৰেড বনাই এতিয়া মই লগাই দিম। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে গম পাব। এইটো কোনো কাৰণত এইটো ৰিপেয়াৰ নহয়, ডিলাৰত হ'লেতো কমপ্লিট চেঞ্জেই কৰিব লাগে। মোৰ নালাগে, মই ইয়াত ৰিপেয়াৰিং কৰি মই চলাই দিছোঁ আকৌ আগৰ নিচিনা, আগতকৈ ভালেই হৈছে। এতিয়া মই কৰিছোঁ, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে আৰু শেষলৈকে চাব। মই কমপ্লিট ওলোৱাই দিলোঁ। এতিয়া মই ইয়াত ষ্টেণ্ডডাল ফিটিং কৰি একদম অৰিজিনেল ছেটিং মই লৈ আনিম। আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থ্ৰেডটো কাটি লৈছোঁ ডাই দি। আৰামত ইজিকৈ, ইমান টেনশ্যন ল'ব নালাগে। আৰু সকলোৱে যি নতুন উঠি আহিছে নতুন প্ৰজন্ম সেইসকলৰ কাৰণেতো আৰু সুবিধা হ'ব। আৰু মই যিমানটো পাৰিছোঁ সিমানটোৱে দেখাইছোঁ দেই, মোৰ যিমানটো নলেজ আছে। পকাই লৈছোঁ, পকাই এতিয়া লগাই দিম। এটা সম্পূৰ্ণ হৈ গ'ল। এটা মেইন ষ্টেণ্ড ফিটিং কৰি বলটো লগাই টানি এতিয়া গাড়ীখন ষ্টেণ্ড কৰিম আগৰ নিচিনা হৈ গ'ল। এইটো কয় যোগাৰ হৈ গ'ল। ধন্যবাদ।